হিসেব মর্যাদা প্রদান করো। কার্যটাকা বড় বড় হিসেব মর্যাদা প্রদান করো। কার্যটাকা বড় বড় আমাকে হিসেব মর্যাদা লাগিবে। কার্যটাকা বড় বড় হিসেব মর্যাদা আমাকে লাগিবে। বিকেডব্লিউএসি ইলেকশন হিগ্রে অনুষ্ঠিত করো। বিকেডব্লিউএসি হিগ্রে অনুষ্ঠিত করো। জয় বড় আইনে ইউপিপিও লং লেট ইউপিপিও লং লেট একশো লং লেট our demand is legal demand we want ধেমাজি জিলা সাঞ্জাৰী নগৰত ধেমাজি জিলাৰ সহযোগত সংযুক্ত বড়ো গণমঞ্চ কেন্দ্ৰীয় সমিতি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা গণ উচ্ছৃঙৰ এটা কাৰ্যসূচী লোৱা হৈছে। যিহেতু দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত তিনিখনকৈ চুক্তি হ'ল। তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত যিহেতু 2020 চনৰ 27 জানুৱাৰী তাৰিখে এটা চুক্তি হৈছিলে, সেই চুক্তিৰ যিহেতু আমিও অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDP 4টা গোটৰ লগত এই চুক্তিৰ আধাৰত আমি BTCৰ বাহিৰত যিটো বড়োসকলৰ আৰ্থ সামাজিক শৈক্ষিক বা আমাৰ সামাজিক তথা যি আমাৰ আত্মপৰিচয়ৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল দিয়া হৈছিলে, সেইটো আজিলৈকে পূৰ্ণাংগ হোৱা নাই। ইয়াৰ গাঁও চিনাক্তকৰণ সম্পূৰ্ণ হোৱা নাই, ইয়াৰ সমষ্টি নিৰ্ধাৰণ হোৱা নাই, ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰা নাই। ইয়াৰ প্ৰতিবাদত আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ দুটা চুক্তিত স্থান পালে BSC চুক্তি আৰু BTC চুক্তিত। সেই বড়োসকল আজিলৈকে পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই। ইয়াৰ দাবীত আৰু ইয়াৰ লগতে বড়োসকলৰ যিটো শিক্ষাৰ সমস্যা, যিটো বড়ো মাধ্যমৰ সমস্যা, সেই সমস্যাসমূহ যথেষ্ট আছে। 6.3 মতে এতিয়ালৈকে আমাৰ বিশেষ ৰেহাই দি হ'লেও যি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগিছিলে সেইটো আজিলৈকে কৰা নাই। আৰু ইয়াৰ বাদেও যিহেতু BTCৰ পৰা ইয়াত যথেষ্ট সংখ্যক শিক্ষক আহে বড়ো মাধ্যমৰ, তেওঁলোকে পুনৰ গুচি যায়, তাৰপিছত আমাৰ শিক্ষক কমে। ইয়াৰ কাৰণে আমাৰ ইয়াতে BKWC এৰিয়াতে যিহেতু টেট পাছ হৈ থকা যিমান নেকি শিক্ষক আছে বড়ো মাধ্যমৰ, তেওঁলোকক নিযুক্তি প্ৰদান কৰা স্পেচিয়েলি এইটো। আৰু ইয়াৰ বাদেও যিহেতু আমি এটা বৃহৎ এটা জনসংখ্যা হয় আদিবাসী, গতিকে বিভিন্ন জনগোষ্ঠীসমূহৰ নামত এটাকে ৰেজিমেণ্ট আছে, যেনেকৈ নাগা ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট, অন্যান্য। আমাৰ মাজতো বড়োসকলৰ নামত এটা বড়ো ৰেজিমেণ্ট গঠন কৰি দিয়াৰ দাবীত আমি এই কাৰ্যসূচীটো লৈছোঁ। যিহেতু আমি চুক্তি কৰিলোঁ, সেই চুক্তিৰ আধাৰত যিহেতু BTRত যিহেতু 1500 কোটি দিয়া হ'ল, কিন্তু আমিও স্বাক্ষৰকাৰী সংগঠন, কিন্তু আমাক অলপ মাহী আহিৰে চকুৰ চালে, আমাক এটা ঘূৰ অন্যায় কৰা হ'ল বুলি আমি কৈছোঁ। গতিকে আমিও আজি ডিমাণ্ড দিছোঁ যে আমাকো BTRৰ বাহিৰত বসবাস কৰা বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাকো এটা স্পেচিয়েল পেকেজ লাগে। আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পুঁজি যিহেতু সীমিত, আৰু সেইটো আজিৰ তাৰিখত মই ক'ব লাগিব যে অসমৰ ভিতৰতে সৰ্ববৃহৎ এটা বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল সি ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সিঁচৰিত হৈ আছে। আৰু বৰাক ভেলীত থকা আমাৰে বংশটোৰ ব্ৰু যি কমিউনিটি আছে, তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম দুটা আছিলে, তেওঁলোকে চিজফায়াৰ হোৱাৰ পিছত আলোচনাৰ মধ্যমেদি আমাৰ বড়ো কছাৰী কাউন্সিলত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যিটো কাউন্সিলক আমাক 13.5 কোটি টকা দিয়া হৈছে, সেই 13.5 কোটি দি এই ইমান ডাঙৰ কাউন্সিলত আৰু 10 লক্ষাধিক বড়ো জনসাধাৰণক সন্তুষ্ট কৰাটো সম্ভৱ নহয়। গতিকে প্ৰত্যাহ্বান জনাব লগা হৈছে আমাৰ মিনিষ্টাৰ ডাঙৰীয়াৰ, যিটো বড়ো কছাৰী কাউন্সিল চলাই আছে, তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পুঁজি সীমিত হোৱাৰ কাৰণে। তেওঁলোকে এই পুঁজিটো বৃদ্ধি কৰাৰ দাবীত আমি সেই কাৰ্যসূচীটো লৈছোঁ। মই আজি ভাষণ প্ৰসংগতে কৈছোঁ যে যিহেতু চৰকাৰে এই দাবী মানি নলয়, দাবী মানি নোলোৱালৈকে এই আমাৰ যিটো সংগ্ৰাম আজিৰ পৰা অব্যাহত থাকিব। এই অকল ইয়াতে সীমিত নহয়, আমি অসমৰ বিভিন্ন জিলাত আমি এই কাৰ্যসূচী ল'ম। আৰু অতি সোনকালে আমি 30 সহস্ৰাধিক ৰাইজক লৈ পেলাই গুৱাহাটীত এটা ধৰ্ণা কাৰ্যসূচী লোৱাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমাৰ এটা বিশ্বাস আছে যে ভাৰতবৰ্ষত যিমানেই গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰা হৈছে, চৰকাৰে প্ৰতিটো আন্দোলনক সন্মানেৰে এটা মৰ্যাদা প্ৰদান কৰিছে। আমাৰো আশা আমাৰ এই আন্দোলনটো এটা সময়ত হয়তো সমাধান হ'ব বুলি আমাৰ বিশ্বাস, আৰু সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।